AIDFৰ ভবানীপুৰ সৰ্বক সমষ্টিৰ প্ৰাৰ্থিত্ব আজি নমিনেশ্যন দাখিল কৰিলোঁ আৰু যথেষ্ট ভাল লাগিছে। ৰাইজ উৎফুল্লিত, আমাক সমৰ্থন আগবঢ়াইছে আৰু ভবানীপুৰৰ এক ইতিহাস আছে। ইয়াত বিগত 3টা টাৰ্ম 15 বছৰ AIDFৰ বিধায়ক জাতি ধৰ্ম নিৰ্বিশেষে মানুহে ৰাইজে ভোট প্ৰদান কৰি AIDFৰ বিধায়ক বনাইছিলে আৰু সেই ধাৰাটো এটা অব্যাহত ৰাখিবৰ কাৰণে আজিৰ সময়ত আমাৰ লগত ৰাইজ ওলাই আহিছে। হিন্দু ধৰ্ম আপোনাৰ হিন্দু হওক মুছলমান হওক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ কিন্তু আমাৰ লগত একত্ৰিত হৈ আগুৱাই আহিছে। চাওক, দুগৰাকীয়ে মই ক'ম যে এটা ষ্ট্ৰং পাৰ্টি ক'ব লাগিব। এজন বিগত সময়ৰ মন্ত্ৰী আছিলে, এজন বিধায়ক। গতিকে ইয়াত এটা ত্ৰিকোণীয়া ফাইট যে হ'ব সেই কথাটো স্পষ্ট আৰু আমি নিশ্চয়কৈ ইয়াৰ মাজেৰে ওলাই যাব পাৰিম বুলি আমাৰ এটা আশা আছে। ইছ্যু যদি কোৱা হয় যে ভবানীপুৰ সৰ্বক সমষ্টিৰ যিটো আজিৰ সময়ৰ পেটাৰ্ণ, তাত আপোনালোকৰ আটাইতকৈ ডাঙৰ ইছ্যুটো হৈছে কানেক্টিভিটি। ইয়াত দুটাকে 3টাকে নদী পৰিছে মাজত। গতিকে ব্ৰিজৰ কথা কওক, ৰাস্তা ঘাটৰ কথা কওক, ইয়াৰ স্বাস্থ্য আৰু আপোনাৰ এডুকেশ্যনৰ ক্ষেত্ৰত অঞ্চলসমূহৰ কানেক্টিভিটি নথকাৰ কাৰণে এডুকেশ্যনত পিছ পৰি আছে, স্বাস্থ্য সেৱা তেওঁলোকে ভালকৈ পোৱা নাই। গতিকে আৰু আমাৰ যি সংস্থাপনৰ কথাটো আহিছে, এই গোটেইখিনি কথা সাঙুৰি এটা সাৰ্বিক উন্নয়নৰ কথাটো আমাৰ চিন্তাত আছে। নিশ্চয়কৈ এটা সাৰ্বিক উন্নয়নৰ দিশত আমি ইছ্যু বনাম। যোৱা 5 বছৰত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ দেখিছে? চাওক, তেওঁৰ প্ৰতি মানুহৰ কিন্তু এটা ক্ষোভ আছে। বিগত 5 বছৰত তেওঁৰ উন্নয়নৰ কোনো নমুনা আমি সমষ্টিত দেখিবলৈ পোৱা নাই, ৰাইজে দেখিবলৈ পোৱা নাই। গতিকে তেওঁৰ বিৰুদ্ধে তেওঁ ভোট কৰিব আৰু যি ৰঞ্জিত দাস বিজেপিৰ পৰা মনোনীত প্ৰাৰ্থী, তেওঁতো পলায়নবাদী। তেওঁতো পলায়ন কৰি আপোনাৰ বজালীত গৈছিলে, আকৌ ঘূৰি আহিছে। তেওঁক ভোট দিয়া প্ৰশ্নটো আমাৰ ভবানীপুৰ আৰু সৰ্বগড় ৰাইজে কোনো পধ্যেই ভাবা নাই।